সিজোৱা চানা আলুৰ চাট বনাব লৈছোঁ। এই কাবুলী চানা আৰু আলু মেছাৰে মেছ কৰি লৈছোঁ। লেটুচ পাতখিনি অকণমান উতলা পানীত ধুই লৈছোঁ। মিহিকৈ কুটা লেটুচ পাতখিনিৰ লগত মিহিকৈ কুটা টমেটো, পিঁয়াজ, তাৰপিছত ধনিয়া পাত দিছোঁ, কেঁচা জলকীয়া যোনে যেনেকৈ ঝাল খায়। তাৰপিছত এয়া চানা আলুৰ মিশ্ৰণটো নিমখ দিছোঁ সোৱাদ অনুযায়ী, ভজা ধনিয়া গুড়া, জালুকৰ গুড়া, বিট নিমখ, ক'লা নিমখ আৰু চাট মছলাও দিছোঁ। গোটেই মিশ্ৰণটো চামুচ এখনেৰে ভালকৈ এনেকৈ মিহলাই লৈছোঁ। মোৰ বাতিটো দৌৰি ফুৰিছে ইফালৰ পৰা সিফাল পিছল হোৱাৰ কাৰণে। ইয়াত সোৱাদ বঢ়াবৰ কাৰণে ইয়াত দি দিছোঁ এচামুচ কাচুন্দি, মানে সৰিয়হৰ আচাৰ যিটো। তেল গৰম কৰি সৰিয়হৰ ইয়াত তৰকা মাৰিছিলোঁ, কিন্তু দেখাবলৈ পাহৰি থাকিলোঁ। এই গোটেই মিশ্ৰণখিনি একেলগে মিহলাই লৈ প্লেটত উলিয়াই লৈছোঁ। তাৰপিছত টকালি মাৰি খাই থাকক। আপোনালোকেও বনাই খাওক, কেনেকুৱা লাগে ক'ব। আমিতো আৰু বজাৰৰ দোকানীৰ নিচিনা বনাব নোৱাৰোঁ, নিজৰ সোৱাদ অনুযায়ী ঘৰতে বনাওঁ।